প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত যোৰহাটৰ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প লাচিত বৰফুকনৰ ত্যাগ আৰু সাহসৰ গাথা বিশ্বৰ বুকুত জিলিকাই তোলাৰ লক্ষ্যৰে হাতত লোৱা হৈছিল এই পদক্ষেপ 175 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পত উজ্জ্বলিছে 125 ফুট উচ্চতাৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি তাই সংগ্ৰহালয় সুবিশাল প্ৰেক্ষাগৃহ হেলিপেডকে ধৰি অত্যাধুনিক সা সুবিধা সম্পন্ন এই স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প অহা বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত কিমান দূৰ আগবাঢ়িছে নিৰ্মাণ কাৰ্য বা অহা বৰ্ষৰ মাৰ্চ মাহত যেহেতু উদ্বোধন হোৱাৰ কথা বা পূৰ্ণ হোৱাৰ কথা ইতিমধ্যে ব্যক্ত কৰা গৈছে গতিকে সেই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে অসম চৰকাৰৰ এখন অভিলাষী আঁচনি আছিল লাচিত বৰফুকনৰ যি মৈদাম আছে লাচিত বৰফুকনৰ যি মৈদাম যোৰহাট জিলাৰ হোলোঙাপাৰস্থিত যি লাচিত বৰফুকনৰ মৈদাম সেই মৈদামৰ সংবৰ্ধন আৰু পৰিবৰ্ধনৰ বাবে ইতিমধ্যে অসম চৰকাৰে এখন আঁচনি অভিলাষী আঁচনি গ্ৰহণ কৰিছিল প্ৰায় 175 কোটি টকা ব্যয় সাপেক্ষ আঁচনি আৰু এই আঁচনিৰ দুটা ভাগ কৰি আচলতে এই আঁচনিৰ কাম আৰম্ভ কৰিছিল ইতিমধ্যে প্ৰথম ভাগত মোৰ সহযোগীয়ে দেখুৱাইছে যে এটা সুবিশাল প্ৰায় 150 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি কাম ইতিমধ্যে সম্পন্ন হ'ল আৰু এই কাম ইতিমধ্যে 9 মাৰ্চত এই চলিত বছৰ 9 মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে এই যি প্ৰায় 50 বিঘাৰ অধিক মাটি সামৰি যি লাচিত বৰফুকনৰ প্ৰকল্প সাংস্কৃতিক প্ৰকল্পৰ কাম ইতিমধ্যে অব্যাহত আছে আৰু মাৰ্চ মাহৰ ভিতৰত 2025 চনৰ মাৰ্চ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে এই কামৰ সৈতে জড়িত যি নিৰ্মাণ সংস্থা ইতিমধ্যে জানিবলৈ দিছে আৰু এই মুহূৰ্তত মোক সামগ্ৰিক পৰিৱেশ দেখুৱাইছে মোৰ সহযোগীয়ে যে লাচিত বৰফুকনৰ যি মৈদাম সেই মৈদামৰ কাম ইতিমধ্যে সম্পন্ন হৈছে উদ্বোধনো কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পৰৱৰ্তী সময়ত যি চাৰিওফালৰ যি তাত কাষতে যি মিউজিয়াম আছে দুটাকৈ মিউজিয়াম আৰু সম্ভৱ যদি মোৰ সহযোগী সম্ভৱ হয় যিটো আটক ধুনীয়া যে বিজ্ঞানসন্মত এটা যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহৰ কামো ইতিমধ্যে চলি আছে তা এখন উদ্যানো হ'ব এনেধৰণৰ যি কাম আছে সেই কামসমূহ ইতিমধ্যে অব্যাহত আছে আৰু অহা বৰ্ষৰ মাৰ্চ মাহত এই কাম সম্পূৰ্ণ হোৱাৰ আশা আছে এগৰাকী নিৰ্মাণ সংস্থাৰ বিষয়ে মোৰ সৈতে উপস্থিত আছে मेरा नाम सुदर्शन दास है बेलबलिया तरफ से बोल रहा हूँ बोलिए कितना दिन लगेगा और हमारा जो काम है फिनिशिंग आइटम में 4-5 मास লাগিব लेकिन स्ट्रक्चरल काम 2 मास से सब शेष हो जाए এতিয়া কাম খৰতকীয়াকৈ চলি আছে যিবোৰ লেবাৰ কিছুমান লেবাৰ ইয়াৰ পৰা গুচি গৈছিল এই লেবাৰবোৰ গুচি যোৱাৰ পাছত কিবা কামৰ पाছত कोई प्रॉब्लम नहीं होगा हमारा असम का ही कुछ लेबर आके हम लोग को हेल्प कर दिया पूरा काम जेमन चली तो फुल स्पीडे चली कामेर कोनो प्रॉब्लम नहीं और वो काम के लिए जो वेदर थोड़ा इफेक्टेड है बारिश आता है तब फिलहाल तो बहुत अच्छा वेदर है हमारा काम